বন্ধুসকল নমস্কাৰ আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই সময়ত জনাবলৈ লৈছোঁ চাওক কৰ্মচাৰীসকলৰ NPSত হোৱা 5টা গুৰুত্বৰ সলনি কথা শেহতীয়াকৈ প্ৰকাশ পাইছে আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই 5টা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে জনাবলৈ যত্ন কৰিম বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কৰ্মচাৰীসকলৰ NPSৰ সৈতে জড়িত শেহতীয়াকৈ প্ৰকাশ হৈছে আৰু মই পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল চাওক দেৰি নকৰাকৈ মই এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ ইনফৰমেশ্যনসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ চাওক FPSB ইণ্ডিয়াৰ CEO কৃষ্ণ মিশ্ৰই জনালে শেহতীয়া আপডেট এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে কৰ্মচাৰীসকলৰ NPSক লৈ বিশেষকৈ NPSত 5টা গুৰুত্বৰ সলনিৰ কথা শেহতীয়াকৈ প্ৰকাশ পাইছে আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো ফাইনেন্সিয়েল এক্সপ্ৰেছ নামৰ এখন অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছিল আৰু তেওঁলোকে বাতৰিটো এনেকৈ প্ৰকাশ কৰিছিলে দেখুৱাবলৈ যত্ন কৰিছোঁ চাওক নতুন পৰিৱৰ্তন পেনশন পৰিকল্পনা সহজ বুজিবলৈ সুবিধাজনক নমনীয় কৰা হৈছে অৰ্থাৎ পৰিৱৰ্তনটো যেটো কৰা হৈছে যিসকল NPSৰ গ্ৰাহক আছে বা কৰ্মচাৰী আছে তেওঁলোকৰ সুবিধাৰ্থে কিছুমান পৰিৱৰ্তন কৰা হৈছে বুলি ইনফৰমেশ্যনটোত প্ৰকাশ পাইছে ইনফৰমেশ্যনটোৰ প্ৰথম পৰিৱৰ্তনটো চাওক NPS বাৎসল্য 2024 18 বছৰলৈকে শিশুৰ বাবে আগতীয়াকৈ পেনশন পৰিকল্পনা কৰাৰ আঁচনি তো বাচ্চাসকলৰ কাৰণে শিশুৰ বাবে NPS বাৎসল্য বুলি এটা নতুন স্কিম যোৱা 2024 চনৰ পৰা লঞ্চ কৰা হৈছে হেতুৰ কথা কৈছে তাৰ পিছত জনাবলৈ যত্ন কৰিছোঁ চাওক BBPS সংহতি অৰ্থাৎ ভাৰত বিল পেমেন্ট সিস্টেমৰ সৈতে সংহতিৰ সহজ পেমেন্ট অৰ্থাৎ কৰ্মচাৰীসকলৰ NPSৰ যি ট্ৰানজেকচন হয় লেনদেন হয় সেইখিনি আগতে দুটা দিন পাছত তেওঁলোকৰ মূল একাউণ্টত ক্ৰেডিট হৈছিল আৰু এটো এতিয়া বৰ্তমান যেটো ওয়াৰ্কিং ডে হয় সেই ওয়াৰ্কিং ডেৰ 3টা বজাৰ আগত যদি ডিডাকশন হয় তেনেহলে ওয়াৰ্কিং ডেৰ আগতে ডিপোজিট হোৱাৰ এটা নতুন এডভান্টেজ তেওঁলোকে যোগ কৰিছে টেকনলজি চেঞ্জ কৰিছে গতিকে এটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি কাৰণ যেহেতু গোটেই ফান্ডটো বজাৰৰ সৈতে লিংক হৈ থাকে গতিকে যিমান সোনকালে লিংক হৈ বা যিমান সোনকালে গৈ ক্ৰেডিট হ'ব সিমান সোনকালে গ্ৰাহকজনৰ কাৰণে উপকাৰ বা লাভজনক হ'ব তাৰ পিছত চাওক দেখাবলৈ যত্ন কৰিছো আংশিক উঠাই লোৱা নিয়ম যেটো পাৰ্শিয়ালি উইথড্ৰৰ ওপৰতো তেওঁলোকে এটা মোমেন্টাম দিছে যে প্ৰয়োজন মতে পেনশনৰ কিছু অংশ উঠাই লোৱাৰ অধিক স্বাধীনতা আগত যিখিনি ধৰিলক মেন্ডেট আছিল সেইখিনিত কিছু ফ্লাকচুৱেট কৰি বা সেইখিনি কিছু শিথিলতা আনি নতুনকৈ যিসকল নতুনকৈ স্বাধীনতা দিয়া হৈছে গ্ৰাহকসকলক অতি বেছি কিছু ফ্ৰীডম দিয়া হৈছে বুলি উল্লেখ কৰিছে আৰু এটো গ্ৰাহকসকলৰ কাৰণে এটা খুবেই ভাল খবৰ আৰু তাৰ পিছৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো চাওক জনাবলৈ যত্ন কৰিছোঁ দ্ৰুত পেনশন প্ৰক্ৰিয়া পুৰণি পেনশন আঁচনিৰ দৰে সহজ আৰু তীব্ৰতৰ কৰি তুলিবলৈ কাৰণে পেনশন প্ৰক্ৰিয়াটো সহজ কৰিবৰ কাৰণে তেওঁলোকে যত্ন কৰিছে আৰু শেহতীয়াকৈ চাওক একত্ৰিত পেনশন আঁচনি UPS অৰ্থাৎ এই বছৰৰ 1 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে নতুন বিকল্প যেটো আৰম্ভ কৰা হৈছে UPS বুলি আৰু এটো 30 জুনলৈ আবেদন কৰিব পাৰিব বুলি শেহতীয়াকৈ প্ৰকাশ পাইছে গতিকে বন্ধুসকল NPSৰ সৈতে শেহতীয়াকৈ যি 5টা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালো আৰু পোৱাৰ লগে লগে আপোনালোকক শেয়াৰ কৰি দিলো যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাই থকাটো বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব